নমস্কাৰ জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত এড্ৰিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে কিছুমান কমন কুৱেশ্যন লৈ আহিছোঁ MCQ টাইপ কুৱেশ্যন লৈ আহিছোঁ তো ইয়াত আমি আলোচনা কৰিম তো প্ৰথমতে আছে হু ইজ দ্য কাৰেণ্ট স্পিকাৰ অফ দ্য আসাম লেজিছলেটিভ এছেম্বলি বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন ইয়াত অপচনত আছে ৰঞ্জিত দাস হিতেন্দ্ৰনাথ গোস্বামী শ্ৰী বিশ্বজিৎ দৈমাৰী ভুৱনেশ্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শ্ৰী বিশ্বনাথ দৈমাৰী 2 নম্বৰটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ টু হেভ টেৰিটৰী আউটসাইড ইণ্ডিয়া ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসক কোন অশোকা চন্দ্ৰগুপ্ত মৌৰ্য কনিষ্কা সুভিষ্কা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কনিষ্কা 3 নম্বৰ প্ৰশ্নটো আছে ইন হুইচ ইয়েৰ ৱাজ গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছড কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1935 চন 1942 চন 1948 আৰু 1950 চন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1948 চন 4 নম্বৰত আছে ইন হুইচ ইয়েৰ ৱাজ দ্য আসাম হাই কোৰ্ট এষ্টাব্লিছড কোন চনত অসম উচ্চ ন্যায়ালয় স্থাপন হৈছিল 1948 1945 1947 1949 ইয়াৰ উত্তৰটো হৈছে অপচন এ 1948 চন 5 নম্বৰত আছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱায়াৰমেণ্ট ফৰ এ চিফ মিনিষ্ট্ৰিয়েল কেণ্ডিডেট মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে ন্যূনতম বয়সৰ প্ৰয়োজনীয়তা কিমান 25 years 35 years 28 years 30 years ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 25 years 6 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশৰ নাম কি হলিৰাম ডেকা ৰঞ্জন গগৈ আলী হাইদাৰ পাৰ্বতী কুমাৰ গোস্বামী তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাৰ্বতী কুমাৰ গোস্বামী 6 নম্বৰত আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল বিষ্ণুৰাম মেধি হেম বৰুৱা PV আচাৰ্য সালেহ আকবৰ হাইদাৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি সালেহ আকবৰ হাইদাৰী 7 নম্বৰত আছে when did the non cooperation movement take place in Assam অসমত কেতিয়া অসহযোগ আন্দোলন সংঘটিত হৈছিল 1920 1921 1932 1923 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চন 8 নম্বৰত আছে who was the Ahom king who received the title of Gajapati গজাপতি উপাধি লাভ কৰা আহোম ৰজা কোন আছিল জয়ধ্বজ সিংহ শিৱ সিংহ প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰতাপ সিংহ What was the name of the jail where Maniram Dewan was imprisoned? Maniram Dewanok বন্দী কৰি ৰখা জেলখনৰ নাম কি গুৱাহাটী জেল যোৰহাট জেল তেজপুৰ জেল নলবাৰী জেল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাট জেল 10 নম্বৰত আছে হোৱাট ৱাজ দ্য লাৰ্জেষ্ট ৰেবেলিয়ন ইন কামৰূপ আফটাৰ দ্য মমৰীয়া ৰেবেলিয়ন মমৰীয়া বিদ্ৰোহৰ পিছত কামৰূপত সৰ্ববৃহৎ বিদ্ৰোহ কি আছিল দণ্ডুৱা ড্ৰ সত্যাগ্ৰহ পিজেণ্ট আইপ্ৰাইজিং নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দণ্ডুৱা ড্ৰোহ 11 নম্বৰত আছে হু ফাউণ্ডেড দ্য চিটি অফ ৰংপুৰ চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিল শিৱ সিং চুকাফা ৰুদ্ৰ সিংহ ৰঘুদেৱ তো ইয়াৰ উত্তৰটো হৈছে অপচন সি ৰুদ্ৰ সিংহ 12 নম্বৰত আছে হু ৱাজ দ্য হিষ্ট্ৰিয়ান হু কেম টু আছাম উইথ মিৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল চাহাবুদ্দিন চিচাবুদ্দিন শ্বেৰখা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চাহাবুদ্দিন 13 নম্বৰত আছে হু ক্ৰিয়েটেড দ্য পজিশ্যন অফ বৰফুকনৰ স্থিতি কোনে সৃষ্টি কৰিছিল দ্য বয় কিং অৰ্থাৎ ল'ৰা ৰজা প্ৰতাপ সিংহ প্ৰমত্ত সিংহ নন অফ দিছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি প্ৰতাপ সিংহ
14 নম্বৰ আছে হুইচ আহোম কিংছ বডি ৱাজ ক্ৰিমেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ হ'ল ৰাজেশ্বৰ সিংহ গদাধৰ সিংহ শিৱ সিংহ ৰাম সিংহ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ 15 নম্বৰত আছে দ্য শুক্ৰেশ্বৰ টেম্পল ৱাজ এষ্টাব্লিছড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ হুইচ কিং কোন ৰজাৰ নেতৃত্বত শুক্ৰেশ্বৰ মন্দিৰ স্থাপন কৰা হৈছিল ৰুদ্ৰসিংহ গদাধৰ সিংহ বদন চন্দ্ৰ প্ৰমত্ত সিংহ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি প্ৰমত্ত সিংহ 16 নম্বৰটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম ক্ৰিকেট এছ'চিয়েশ্যন অসম ক্ৰিকেট সন্থাৰ প্ৰথম সভাপতি কোন আছিল জয়ন্ত দত্ত গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ পুলিন দাস তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ 17 নম্বৰত আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম ফুটবল এছ'চিয়েশ্যন অসম ফুটবল সন্থাৰ প্ৰথম সভাপতি কোন আছিল ফখৰুদ্দিন আলী আহমেদ আনাৰাম বৰুৱা কে ডি হাজৰিকা অনিমেশ গাংগুলী তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ 18 নম্বৰত আছে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম অসমৰ প্ৰথম ষ্টেডিয়াম কোনখন নেহেৰু ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম ACA ষ্টেডিয়াম বৰছাপাৰা ষ্টেডিয়াম তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট ষ্টেডিয়াম 19 নম্বৰত আছে ইন হুইচ ইয়েৰ ৱাজ নেহেৰু ষ্টেডিয়াম এষ্টাব্লিছ কোন চনত নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠা হৈছিল 1959 1962 1975 1978 তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1962 20 নম্বৰত আছে হুইচ প্লেয়াৰ ফ্ৰম আছাম ইজ কল্ড ধিং এক্সপ্ৰেছ অসমৰ কোনজন খেলুৱৈক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় মনালিসা বৰুৱা হিমা দাস ভোগেশ্বৰ বৰুৱা গোলাপ ব্ৰাভা ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি হিমা দাস 21 নম্বৰত আছে হুৱেন ৱাজ AHSEC আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এষ্টাব্লিছড AICC অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া প্ৰতিষ্ঠা হৈছিল 1982 চন 1983 চন 1984 আৰু 1985 চন ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1984 চনত 22 নম্বৰত আছে হুৱেৰ ৱাজ সেবা বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম এষ্টাব্লিছড সেবা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1961 চন 1962 1963 আৰু 1964 চন ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1962 চন 23 নম্বৰত আছে হু ইজ দ্য পাৱাৰ মিনিষ্টাৰ অফ আছাম ইন আগষ্ট 2024 2024 চনৰ আগষ্টৰ মাহত অসমৰ শক্তি মন্ত্ৰী কোন বিমল বৰা অশোক সিংঘাল ৰনোজ পেগু নন্দিতা গাৰ্লছা ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি নন্দিতা গাৰ্লছা 24 নম্বৰত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BTRৰ সম্পূৰ্ণ ৰূপ কি বৰপেটা টেৰিটৰিয়েল কাউন্সিল বড়ো ট্ৰেন্সপৰ্ট কাউন্সিল ভাৰত ৰিজনেল কমিশ্যন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন 25 নম্বৰত আছে ইন হুইচ ৰিজন অফ ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট মেটালিক কইন ইউজড ভাৰতৰ কোনটো অঞ্চলত প্ৰথম ধাতুৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল দ্য ইণ্ডো গেংগেটিক প্লেইন অফ চেণ্ট্ৰেল ইণ্ডিয়া দ্য হিমালয়াজ বিহাৰ এণ্ড ইষ্টাৰ্ণ উত্তৰ প্ৰদেশ দ্য ডেকান প্লেটিউ তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ দ্য ইণ্ডো গেংগেটিক প্লেইনছ অফ চেণ্ট্ৰেল ইণ্ডিয়া মৰমৰ দৰ্শকসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথমৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যি বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি ৰাখিব ধন্যবাদ